ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজিৰ দিনটোত আকৌ এবাৰ মায়াবিনী বাজি উঠিছে সন্ধিয়াৰে পৰা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আজি অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ পৰৱৰ্তী সময়ত সন্ধিয়াৰ ভাগৰ পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আকৌ এবাৰ মায়াবিনী বাজি উঠিছে আকৌ এবাৰ প্ৰিয় শিল্পীগৰাকীৰ কি ভাল লগা গীতটি আকৌ এবাৰ সকলোৱে বজাইছে সকলোৱে আকৌ এবাৰ স্মৰণ কৰিছে মৰমৰ শিল্পীগৰাকীক আজীৱন মনত ৰখাৰ প্ৰতিশ্ৰুতিৰে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ক'ত কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে মায়াবিনী আকৌ এবাৰ বাজি উঠিছে আকৌ এবাৰ জুবিন গাৰ্গৰ সেই প্ৰিয় গীতটি বাজি উঠিছে আকৌ এবাৰ প্ৰিয় শিল্পীগৰাকীৰ যিখিনি আশা সেই আশাখিনি অসমীয়াই পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সন্ধিয়াৰ ভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেকুৱা পৰিৱেশ আমি নলবাৰীৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ নলবাৰীত কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে আৰু এনেদৰে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্যসূচী সমদল কাৰ্যসূচী আৰু একেটা সময়তে আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ এয়া হৈছে শান্তি সমদল এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বিশেষ সমদল প্ৰাণৰ শিল্পীগৰাকী অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল স্বৰ্গত জীয়াই থাকক স্বৰ্গত শান্তিৰে থাকক প্ৰিয় শিল্পীগৰাকী সেয়াই সকলোৱে বিচাৰিছে নেদেখা স্থানত অতি সুখেৰে থাকক প্ৰিয় শিল্পীগৰাকী আকৌ এই প্ৰিয় শিল্পীগৰাকীৰ আদৰ্শই অসমীয়া জাতি আগবাঢ়ি যাওক সেয়াই আজি সকলোৱে কামনা কৰিছে কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেয়া আমি দেখুৱাইছোঁ নলবাৰীৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে সকলো ওলাই আহিছে আজি শেষবাৰৰ বাবে সকলোৱে এইটোৱেই ক'ব বিচাৰিছে যে আমি আপোনাৰ আদৰ্শ আগত ৰাখিম আগবাঢ়ি যাম আমি আপোনাৰ আদৰ্শ আগত লৈ আপোনাৰ সৃষ্টি আৰু কৃষ্টিক আগবঢ়াই নিম আমি অসমীয়া সংস্কৃতিক আপোনাৰ আদৰ্শৰে ধৰি ৰাখিম এনেদৰেই আৰম্ভ হৈছে সমদল এয়া হৈছে আজিৰ পৰিৱেশ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই এনেকুৱা দৃশ্য দেখিবলৈ পোৱা গৈছে সকলোৱে বিচাৰিছে শান্তিত থাকক স্বৰ্গত সুখেৰে থাকক আমাৰ মৰমৰ অতি প্ৰিয় জুবিন গাৰ্গ কিংবদন্তি জুবিন গাৰ্গৰ মৃত্যু কোনেও কেতিয়াও মানি ল'ব নোৱাৰে এনেদৰে সকলোৱে এইটোৱেই বিচাৰিছে যে সুখেৰে থাকক শান্তিৰে থাকক নেদেখা ঠাইত সকলোৱে এইটোৱেই বিচাৰিছে চিতাৰ জুইকুৰা জ্বলাৰ লগে লগে চিতাৰ জুইকুৰা জ্বলা দেখাৰ লগে লগে আজি প্ৰতিগৰাকী অসমীয়াৰ হৃদয় ইমানেই দগ্ধ হ'ল যে ভাষা নাই বুজাবলৈ কোনেও কাকো বুজাব নোৱাৰা এটা পৰিস্থিতি আৰু তাৰ মাজতেই আকৌ এবাৰ সকলোৱে প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত আকৌ এবাৰ সকলোৱে প্ৰাৰ্থনা কৰিছে নেদেখাজনৰ চৰণত জুবিন গাৰ্গক কুশলে ৰাখক জুবিন গাৰ্গ য'তেই আছে কুশলে ৰাখক জুবিন গাৰ্গৰ বিদেহী আত্মাই সদ্গতি লাভ কৰক এয়াই সকলোৱে কামনা কৰিছে আজিৰ দিনটোত সকলোৱে সেৱা কৰিছে সকলোৱে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি আকৌ এবাৰ জনাব বিচাৰিছে এনেদৰে আজি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ পঞ্চভূতত বিলীন হৈ গ'ল আৰু এই সময়ছোৱাত আমাৰ নলবাৰীৰ লগতো জুবিন গাৰ্গৰ এটা আত্মিক সম্পৰ্ক আছিল তেখেতৰ বহুত সহশিল্পী আছে নলবাৰীৰ পৰা আৰু জুবিন গাৰ্গে নলবাৰীৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানত নিজৰ বুলি সদায় আহি পেলাই থিয় হৈছিলে আৰু নলবাৰীয়ে সদায় জুবিন গাৰ্গক নমন কৰি আহিছে প্ৰণাম কৰি আহিছে আৰু এই মুহূৰ্তত গোটেই অসমবাসীৰ লগতে নলবাৰীবাসীও শোকত বিহ্বল হৈছে আৰু আজি পঞ্চভূতত বিলীন হোৱাৰ দিনা নলবাৰীবাসী ৰাইজে প্ৰায় 5 সহস্ৰাধিক ব্যক্তি ইয়াতে আহি মোবাইল ফ্লাষ্টাৰেৰে সমদল কৰি জুবিনৰ গীত গাই সমদল কৰি পেলাই তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে আৰু আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ স্বৰ্গত বাস হওক বুলি কামনা কৰিছোঁ আমি দুখত আচলতে ম্ৰিয়মান বহুত কথা ক'বৰো এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত